নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দশম অধ্যায় অখণ্ড সংখ্যা পাঠটিৰ আন এটি অংশ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে আমি কি দেখিছো, যাদু বৰ্গ আন এটা আমোদজনক যাদু বৰ্গৰ কথা কোৱা হৈছে। ইয়াৰে আগৰ অংশত আমি যাদু বৰ্গৰ কথা পঢ়ি আহিছিলো। তাত কি হৈছিলে, তাত শাৰীবোৰৰ যোগফল, স্তম্ভবোৰৰ যোগফল আৰু তাৰ কৰ্ণ হিচাপত থকা সংখ্যাবোৰৰ যোগফল কৰি আমি কি পাইছিলো, একেই পাইছিলো। আৰু যিটো এনসাৰ আমি পাওঁ সেই সংখ্যাটোৰ নামেৰে আমি কি কৈছিলো, যাদু বৰ্গ -1, যাদু বৰ্গ 5, যাদু বৰ্গ -31 এনেকুৱা ধৰণৰ আমি নামাকৰণ কৰিছিলো। এতিয়া আমি বেলেগ এটা আমোদজনক যাদু বৰ্গ ইয়াতে চাওঁ আহা। ইয়াতে কি দিছে, এই যাদু বৰ্গটোত থকা প্ৰকৃত আকৰ্ষণীয় তথ্যবোৰ কি আমি এতিয়া জানিবলৈ চেষ্টা কৰিম। ইয়াতে দেখিছানে, ইয়াতেও আমাৰ কিছুমান অখণ্ড সংখ্যাই দিয়া হৈছে। ইয়াতে আমি প্ৰথমতে তাৰ প্ৰথম ষ্টেপটো কি আছিলে, যিকোনো এটা ভালপোৱা সংখ্যা আমি ঘূৰণীয়া দাগ দিম। ইয়াতে তোমালোকৰ যি ইচ্ছা সেই সংখ্যাটোৱে কি কৰিব পৰা, প্ৰথমতে দাগ দিব পৰা। দাগ দি উঠি তাৰ 2 নম্বৰ স্তৰত আমি কি কৰিম, আমি এনেকৈ তাৰ শাৰীটো আৰু তাৰ স্তম্ভটো কাটি দিম। তাৰ পিছত আমি আকৌ ৰৈ যোৱা সংখ্যাখিনিৰ পৰা যিকোনো এটা সংখ্যাই আমি কি কৰিম, আকৌ গোল দিম। গোল দি তাৰো শাৰী আৰু স্তম্ভটো আমি কি কৰিম, কাটি দিম। তাৰ পিছত ৰৈ যোৱা সংখ্যা যিখিনি আছিলে তাৰ পৰা আমি আকৌ এটা এনেকুৱাকে আমি গোল দিম, দি তাৰ শাৰী আৰু স্তম্ভটো কি কৰিম, কাটি দিম। তাৰ পিছতো আমি আকৌ ৰৈ যোৱা ঠাইখিনি দি আমি এনেকৈ শাৰী আৰু স্তম্ভটো কাটি দিম। কাটি দিয়াৰ পিছত আমি কি দেখিবলৈ পালো, এতিয়া বৃত্তৰ দাগ নিদিয়াকৈ মাত্ৰ এটা সংখ্যা থাকি গৈছে আৰু তাত এটা ঘূৰণীয়া দাগ আমি দিলো, শূন্যটো আমি পাই গলো। এতিয়া বৃত্তৰে ঘেৰি থোৱা সংখ্যাবোৰ যোগ কৰো আহা। কি কি পাইছো, -1, -2, 10 আৰু 0 যদি আমি যোগ কৰো কিমান পাম, 7 পাম। এইদৰে ওপৰৰ যাদুকৰী বৰ্গটো যাদুকৰী যোগফলটো আমি কি পাইছো, 7 পাইছো। এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহা 10.12ত কি দিছে চাওঁ আহা। ইয়াতে তলৰ যাদু বৰ্গ বিলাকত ওপৰৰ খেলটো আমাক খেলিব কোৱা হৈছে। তাৰ কাৰণে আমাৰ পছন্দ মতে যিকোনো এটা আমি সংখ্যা প্ৰথমতে কি কৰিম, আমি গোল দিম। আমি ধৰা এই সংখ্যাটো গোল দিলো, এই সংখ্যাটো গোল দি আমি কি কৰিব লাগিব, তাৰ শাৰীটো কাটি দিছো আৰু তাৰ স্তম্ভটো কাটি দিছো। এতিয়া ৰৈ যোৱা সংখ্যাবোৰৰ মাজৰ পৰা তোমালোকৰ যি মন যায় সেই এটা সংখ্যাই ল'ব পাৰা। ধৰা আমি 5টো ললো, 5টো ললে 5ৰ শাৰীটো আৰু স্তম্ভটো আমি কাটি দিলো। তাৰ পিছত ৰৈ যোৱা সংখ্যাখিনিৰ পৰা আমি আকৌ এটা ল'ম, আকৌ এটা ধৰা আমি এইবাৰ -1টো ললো। তেতিয়া -1ৰ শাৰীটো কাটি দিলো আৰু আমি এইফালৰ স্তম্ভটো কাটি দিলো। এতিয়া ৰৈ যোৱা সংখ্যা আমি কেৱল এটাই পাইছো। এতিয়া আমি যদি গোল কৰা সংখ্যা কেইটা যোগ কৰো, আমি কি কি পাইছিলো, 3 পাইছিলো, +5 পাইছিলো, তাৰ পিছত আমি -1 পাইছো আৰু +1 পাইছো। 8 আৰু এইটো 9, 9ৰ পৰা 1 গলে আমি 8 পাম। দেখিছানে, আমি যাদু যোগফল 8 আমি পাই গলো। কৰি ভাল লাগিছে নে? নিশ্চয় ভাল লাগিছে। ইয়াৰ পিছত আকৌ এটা আছে, আমি কৰো আহা। ইয়াতেও তোমালোকৰ নিজৰ পছন্দ মতে এটা সংখ্যা গোল কৰা। আমি ধৰা 4টো কৰিলো, তাৰ আমি এইটো স্তম্ভটো আৰু শাৰীটো কাটি দিলো। এইবাৰ তোমালোকৰ যি ল'ব মন, তোমালোকে -7টোও ল'ব পাৰা। ল'লে আমি ইয়াৰ স্তম্ভটো আৰু শাৰীটো কাটি দিলো। এইবাৰ ৰৈ যোৱা সংখ্যাখিনিৰ পৰা তোমালোকৰ যিটো ল'ব মন ল'ব পাৰা। ধৰা -5 ললো, তেতিয়াহ'লে এইটো কাটা গ'ল আৰু এইটো কাটা গ'ল। আৰু কি ৰৈ গ'ল শেষত, আমাৰ 4 ৰৈ গ'ল। গতিকে এতিয়া যদি আমি এই সংখ্যাকেইটা যোগ কৰি চাওঁ কি কি আছে, -7, তাৰ পিছত +4 +-5 আৰু কি পাইছো আমি +4 পালো। গতিকে আমি কি দেখিব পালো, 7 × 5 = 12। গতিকে -12 পালো আৰু +8 পালো। গতিকে আমি কি পালো, এনসাৰটো -4। গতিকে যাদু যোগফল আমি -4 পাই গলো। ইয়াৰ পিছত কি কৈছে, এতিয়া এনে ধৰণৰ বৰ্গ নিজে সাজিবলৈ চেষ্টা কৰা আৰু বন্ধু বান্ধৱীৰ লগত তোমালোকে খেলা। গতিকে এনেকুৱা ধৰণৰ বৰ্গ তোমালোকে নিজে সাজি ল'বলৈ চেষ্টা কৰিবা আৰু ওপৰত দিয়া ধৰণে তোমালোকে কি কৰিবা, ধৰা এনেকৈ আমি 4টা ঘৰ কৰি ল'ম।
এনেকৈ আমি 4টা ঘৰ কৰি ল'ম আৰু তোমালোকে ইয়াতে যিকোনো ধৰণৰ সংখ্যা দিবা দি তোমালোকে এনেকৈ কাটিবা কাটি চাবা তোমালোকে যোগফলটো কি পোৱা আৰু সেইটোৱে কি হ'ব যাদুকৰী যোগফল হৈ যাব এনেকৈ তোমালোকে কৰিব চাবা তোমালোকে নিশ্চয় ভাল পাবা ইয়াতে ধৰা তোমালোকে -5 -6 7 8 এনেকুৱাকে 1 2 3 -4 3 4 7 5 -7 0 2 -2 7 এনেকৈ দিলা দি পেলাই তোমালোকে যিকোনো এটা ৰাউণ্ড কৰিলা কৰি এনেকৈ কাটি দিলা তাৰপিছত তোমালোকে এটা ৰাউণ্ড কৰিলা এইটোও কাটি দিলা তাৰপিছত তোমালোকে ৰৈ যোৱা সংখ্যাখিনিৰ পৰা ৰাউণ্ড কৰিব লাগিব ধৰা এইটো কৰিলা কৰি তোমালোকে এইটো কাটি দিলা তাৰপিছত আমি দেখিছোঁ যে এইটো সংখ্যা ৰৈ গৈছে গতিকে আমি যদি যোগ কৰি চাওঁ আমি কি পাম গোল কৰা সংখ্যা কেইটা 6 এইটো +1 আছিলে তাৰপিছত আমি কি পাইছিলোঁ -7 আৰু -2 গতিকে আমি কি দেখিলোঁ 7 আৰু -9 গতিকে -2 গতিকে যাদুকৰী যোগফল আমি কি পালোঁ -2 পালোঁ গতিকে আমি এনেকৈ উলিয়াব পাৰোঁ ইয়াৰ পিছত সাপ আৰু জখলা খেলৰ কথা কোৱা হৈছে তোমালোকে এই খেলখন আগতে নিশ্চয় দেখিছা লুডু খেলৰ লগত যে থাকে কিন্তু ইয়াতে অকণমান বেলেগ আছে চোৱাচোন তোমালোকে ইয়াতে 1ৰ পৰা এইফালে কি দেখিছা ধনাত্মক অখণ্ড সংখ্যাবোৰ দেখিছা আৰু ইয়াতে -1ৰ পৰা পিছফালে এইটো কি দেখিছা ঋণাত্মক অখণ্ড সংখ্যা দেখিছা আৰু ইয়াৰ কিছুমান নিয়মাৱলী আছে খেলটো কেনেকৈ খেলিব আমি চাওঁ আহা নিয়মাৱলীখিনি কি আছে এইটো দুজন খেলুৱৈয়ে খেলিব পৰা খেল হয় প্ৰতিজন খেলুৱৈয়ে এটা গুটি থাকিব দুয়োজন খেলুৱৈয়ে 0ত আৰম্ভ কৰিব খেলুৱৈয়ে জয়ী হ'বলৈ -50 বা +50ত উপনীত হ'ব পাৰে কিন্তু খেলাৰ আগতে বা খেলাৰ সময়ত এই সিদ্ধান্ত লোৱা বা ঠিক কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই প্ৰতিজন খেলুৱৈয়ে একে সময়ত দুটা পাখতি মাৰি পঠিয়াব আৰু এটা পাখতিত +1ৰ পৰা +6লৈ আৰু আনটো পাখতিৰ -1ৰ পৰা -6লৈ সংখ্যাবোৰ থাকিব পাখতি দুটা মাৰি পঠিওৱাৰ পাছত প্ৰতিবাৰে খেলুৱৈয়ে পাখতিত উঠা সংখ্যাবোৰ যিকোনো ক্ৰমত যোগ বা বিয়োগ কৰিব পাৰে আৰু ফলাফল উলিয়াই সেইটো ঘৰলৈ আগবাঢ়ি যাব পাৰে ধনাত্মক ফলাফলৰ অৰ্থ হ'ল +50ৰ ফালে আৰু ঋণাত্মক ফলাফলৰ অৰ্থ হ'ল -50ৰ ফালে আগবঢ়া এনেকৈ যিয়ে প্ৰথমতে +50 বা -50 পাব সেয়ে খেলখনত জয়ী হ'ব তোমালোকে খেলখন নিশ্চয় বুজিব পাৰিলা তোমালোকে এনেকৈ খেলিবলৈ চেষ্টা কৰিবা ইয়াৰ পিছত কি দিয়া আছে প্ৰাচীন ভাৰতীয় গণিতত অখণ্ড সংখ্যাৰ কেনেকুৱা স্থান ইয়াতে দিয়া হৈছে বা প্ৰাচীন ভাৰতীয় গণিতত অখণ্ড সংখ্যাবোৰ কেনেকৈ ব্যৱহাৰ হৈছিলে তাৰ বিষয়ে আমি ইয়াতে পাম ব্ৰহ্মগুপ্ত তোমালোকে ব্ৰহ্মগুপ্তৰ নাম শুনিছানে নিশ্চয় শুনিছা তেওঁ কি আছিলে সৰ্বশ্ৰেষ্ঠ সাফল্য হৈছে সংখ্যা তত্ত্বৰ ওপৰত তেখেতে কৰা কাম তাৰমানে ব্ৰহ্মগুপ্ত কোন আছিলে এজন ভাৰতীয় গণিতজ্ঞ আছিলে তেখেত সেই সময়ৰ আন গণিতজ্ঞসকলতকৈ বহু আগবঢ়া আছিলে এই ক্ষেত্ৰত শূন্য আৰু ঋণাত্মক সংখ্যাৰ বিষয়ে কৰা আলোচনা বিশেষভাৱে উল্লেখযোগ্য আছিলে গতিকে ব্ৰহ্মগুপ্তৰ বিষয়ে তোমালোকে আগতে শুনিছিলা এতিয়া দেখিছানে কি কৰিছিলে ব্ৰহ্মগুপ্তই শূন্য আৰু ঋণাত্মক সংখ্যাৰ ধাৰণাও আগবঢ়াইছিলে কথাটো তোমালোকে ভালকৈ মনত ৰাখিবা শূন্য সংখ্যাটো আৰু শূন্যৰ ধৰ্ম কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে ব্যাখ্যা তেখেতে প্ৰথম আগবঢ়াইছিল তেখেতে কৈছিল যে এটা সংখ্যাক তাৰ পৰা বিয়োগ কৰিলে শূন্য পোৱা যায় এইটো কথা আমি আটাইয়ে জানো যে যিকোনো এটা সংখ্যা সেই সংখ্যাটোৰে যদি বিয়োগ কৰি দিওঁ আমি উত্তৰটো কি পাওঁ শূন্য পাওঁ এই কথাটো পোনপ্ৰথমে কোনে কৈছিলে ব্ৰহ্মগুপ্তই কৈছিলে তোমালোকে মনত ৰাখিবা কোনো সংখ্যাৰ লগত শূন্য যোগ কৰিলে বা কোনো সংখ্যাৰ পৰা শূন্য বিয়োগ কৰিলে সেই সংখ্যাটোৱে পোৱা যায় শূন্যক কোনো এটা সংখ্যাৰে পূৰণ কৰিলে শূন্যই পোৱা যায় তেখেতে ধনাত্মক সংখ্যাক জমা বা সৌভাগ্য তোমালোকে এইটো কথা মনত ৰাখিবা ধনাত্মক সংখ্যাক কি কৈছিলে সৌভাগ্য আৰু ঋণাত্মক সংখ্যাক কি কৈছিলে ঋণ বুলি অভিহিত কৰিছিলে ঋণৰ পৰা শূন্য বিয়োগৰ অৰ্থ ঋণ অৰ্থাৎ কি কোৱা হৈছে
ঋণাত্মক সংখ্যা এটাৰ পৰা যদি আমি শূন্যটো বিয়োগ কৰোঁ আমি সদায় এটা ঋণাত্মক সংখ্যাই পাওঁ সেনেকে সৌভাগ্য বিয়োগ শূন্যৰ অৰ্থ সৌভাগ্য সৌভাগ্য মানে কি কৈছিলে ধনাত্মক সংখ্যা তাৰ পৰা যদি শূন্যটো বিয়োগ কৰোঁ আমি সদায় কি পাওঁ ধনাত্মক সংখ্যাই পাওঁ শূন্য বিয়োগ শূন্য এটা শূন্য অৰ্থাৎ শূন্যৰ পৰা যদি আমি শূন্য বিয়োগ কৰোঁ আমি সদায় কি পাওঁ শূন্যই পাওঁ শূন্যৰ পৰা বিয়োগ কৰা ঋণ এটা সৌভাগ্য হয় তাৰমানে শূন্যৰ পৰা আমি যদি ঋণাত্মক সংখ্যা বিয়োগ কৰোঁ আমি কি পাওঁ তোমালোকে এইটো পাই আহিছা এটা ধনাত্মক সংখ্যা পাওঁ আকৌ শূন্যৰ পৰা যদি আমি সৌভাগ্যটো বিয়োগ কৰোঁ তেতিয়াহ'লে আমি এটা ঋণ পাওঁ অৰ্থাৎ ঋণাত্মক পাওঁ গতিকে এইটো আমি কেনেকৈ দেখাব পাৰোঁ শূন্যৰ পৰা ধনাত্মক সংখ্যা বিয়োগ কৰিলে এটা ঋণাত্মক সংখ্যা পোৱাই যায় এই কথাবোৰ পোনপ্ৰথমে ব্ৰহ্মগুপ্তই আলোচনা কৰিছিলে এইখিনি কথা তোমালোকে মনত ৰাখিবা ব্ৰহ্মগুপ্তই ঋণাত্মক সংখ্যাৰ তত্ত্বও প্ৰৱৰ্তন কৰিছিল যিটো সেই সময়ত যুগান্তকাৰী আছিলে তথাপিও স্বীকাৰ কৰিব লাগিব যে শূন্য আৰু ঋণাত্মক সংখ্যাৰ এই আলোচনাৰ গুৰুত্ব সেই সময়ত গণিতৰ ক্ষেত্ৰত অতি উন্নত মানৰ আছিলে তেখেতে গণনাত স্থান মান তোমালোকে দেখিছা যে স্থান মান আমি আগতে কৰি আহিছো সেই কথাটো কোনে প্ৰথম আলোচনা কৰিছিলে ব্ৰহ্মগুপ্তই কৰিছিলে প্ৰয়োগ কৰিছিল বিশেষকৈ অখণ্ড সংখ্যাত আমি আজি কৰা ধৰণেৰে তেখেতে সেই দিনতে এইবোৰ আলোচনা কৰি থৈ গৈছিলে গতিকে তোমালোকে অখণ্ড সংখ্যাৰ ক্ষেত্ৰত আমাৰ প্ৰাচীন গণিত শাস্ত্ৰত কেনেকৈ অখণ্ড সংখ্যাবোৰ ব্যৱহাৰ কৰিছিলে বা সেই দিনতে যে অখণ্ড সংখ্যাবোৰৰ ওপৰত আলোচনা কৰিছিলে তোমালোকে জানিলা আৰু গোটেই আমি অধ্যায়টোত কি জানিলো যে অখণ্ড সংখ্যা কেনেকৈ ব্যৱহাৰ কৰা হয় কোনবোৰ সংখ্যা অখণ্ড সংখ্যা বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি ক'লে যে শূন্য ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা সকলোকে একেলগে সাঙুৰি কোৱা হয় অখণ্ড সংখ্যা কেনেকৈ যোগ আৰু বিয়োগ কৰা হয় প্ৰতীকী কেনেকৈ ব্যৱহাৰ কৰা হয় আৰু বাস্তৱ জীৱনত অখণ্ড সংখ্যাৰ ব্যৱহাৰ কেনেকৈ কৰা হয় এইবোৰ তোমালোকে সকলোবোৰ জানিলা লগতে তোমালোকে অখণ্ড সংখ্যা ব্যৱহাৰ কৰি কিছুমান খেল খেলিবও শিকিলা সেইবোৰ তোমালোকে মাজে সময়ে চেষ্টা কৰি থাকিবা আজিলৈ এইখিনিয়ে ধন্যবাদ